আপোনাৰ মোৰ জীৱনৰ প্ৰতিটো খোজ কাটল জন্ম মৃত্যু প্ৰতিটোতে এটা কাৰণ লুকাই আছে। কাৰণ নোহোৱাকৈ কাৰ্য কেতিয়াও সিদ্ধি নহয়। এতিয়া ভগৱান কৃষ্ণক কোনে নমানিলে? প্ৰিন্সি আৰু সুতপা নামে এহাল ৰজা ৰাণী আছিলে। আৰু সেই ৰজা ৰাণী হালে যেতিয়া বিয়া পাতিলে, দুইটাই গৃহস্থী ধৰ্ম আৰম্ভ কৰিলে, তেতিয়া ব্ৰজাপিতা ব্ৰহ্মাই ক'লে, হে প্ৰিন্সি আৰু সুতপা, তোমালোকে বিবাহ কাৰ্য সম্পন্ন কৰিলা, এতিয়া দুয়ো স্বামী আৰু ভাৰ্যা হলা, গতিকে এতিয়া তোমালোকে সন্তান জন্ম দিয়াগৈ। কেলে? বিবাহৰ মূল উদ্দেশ্যটো হ'ল সন্তান। এতিয়া বহুতে সন্তান নালাগে কৰে, কেতিয়াও নাপায় তেনেকৈ ক'বলৈ। বহুতে সন্তান নালাগে কয়, নালাগে বুলি ক'লে আপুনি নাপায়। অৰ্থাৎ প্ৰভুৱে আপোনাক মোক সংযম দিছে, আপোনাক মোক নিয়ন্ত্ৰণ দিছে। আমি ইন্দ্ৰিয় নিয়ন্ত্ৰণ, আমি কাম নিয়ন্ত্ৰণ কৰিব পাৰোঁ, কিন্তু নালাগে কৰিব নাপায়। এই কথাটো আমাক বুজাইছে ভাগৱতে। প্ৰকৃতিক বাধা নিদিব। আপোনাৰ মাজেৰে অহা সন্তানটোৱে এটা উদ্দেশ্য লৈ আহিছে। সি জীৱনৰ এটা মহৎ উদ্দেশ্য, সি এটা ভগৱানৰ আশীৰ্বাদ লৈ আহিছে, সি কিবা এটা কৰিবৰ কাৰণে আহিছে। সেইটো ঈশ্বৰৰ মাজেৰে আহিছে, ঈশ্বৰে পঠিয়াইছে। কিন্তু আপুনি যেতিয়া নালাগে বুলি ক'ব, আপুনি যেতিয়া বাধা দিব, আপুনি অভিশপ্ত হৈ যাব। আৰু এদিন আপুনি সন্তানৰ কাৰণে কান্দিব লাগিব। সেইকাৰণে আমাক বস্তুটো বুজাইছে কি, ঈশ্বৰৰ ৰাজ্যখনৰ ঈশ্বৰৰ নিয়মবোৰ আপুনি মই বাধা দিব নোৱাৰো। ঈশ্বৰৰ নিয়মবোৰ আপুনি মই সুন্দৰ কৰক, এয়াই ধৰ্ম মানৱ জীৱনৰ। কোনোবাই ভাগৱত পাতিছে, আমি আগবঢ়াই দিব লাগিব। ভাল কাম কৰিছা ভাই, ভাল কাম কৰিছা, তোমালোকে যে পাতিব পাৰিছা, বহুত ভাল কাম দেই, তোমালোকে বহুত ভাল কাম কৰিছা, এইবিলাক পাতি লাভ নাই। আৰু তোমালোকে এইবিলাক পাতি একো লাভ নাই, আজিকালি এইবিলাক পাতি ইমান কষ্ট, ইমান সময় নাই, মানুহে এইটো বাধা দিব নাপায়। কোনোবা এজন গাঁৱৰ ল'ৰা ওলাইছে, বোপাই তই বহুত ভাল কাম কৰিছ, আগবাঢ়ি যা। এই তোৰ কত দুখীয়া ল'ৰা ছোৱালী আজিকালি ACS হৈছে, IPS হৈছে, গতিকে তই পাৰিবি, তোৰ মই ভাগ্যত দেখিছো, তোৰ পুৰুষাৰ্থ দেখিছো, তই পাৰিবি, তই আগবাঢ়ি যা। অৰ্থাৎ আমাৰ প্ৰকৃতিক আগবঢ়াই নিব লাগে, প্ৰকৃতিক কেতিয়াও বাধা দিব নালাগে। সেই প্ৰিন্সি আৰু সুতপাই যেতিয়া ব্ৰহ্মাই ক'লে যে তোমালোকে সন্তান জন্ম দিয়াগৈ, গৃহলৈ যোৱা, তেতিয়া প্ৰিন্সি সুতপাই গৃহলৈ নগ'ল। কথাটো মন দিব। কলৈ গ'ল? অৰণ্যলৈ গ'ল। অৰণ্যত গৈ কি কৰিলে? তেওঁলোকে গছ এজোপাৰ তলত ধুনীয়াকৈ আসন পাৰিলে। আসন পাৰি সৰস্বতী নদীত স্নান কৰিলে। স্নান কৰি দুয়ো আসনত বহিলে, আৰু বহি সেই দ্বাদশ অক্ষৰী মহামন্ত্ৰ জপ আৰম্ভ কৰিলে। ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়। এনেকে এই দ্বাদশ অক্ষৰী মহামন্ত্ৰ জপ কৰোঁতে হৃদয় আকাশ নিৰ্মল হ'ল। অৰ্থাৎ হৃদয় আকাশৰ পৰা কাম দূৰ হ'ল, ক্ৰোধ দূৰ হ'ল, লোভ দূৰ হ'ল, মোহ দূৰ হ'ল। আৰু গোটেইবোৰ যেতিয়া দূৰ হৈ গ'ল, হৃদয় আকাশ নিৰ্মল হৈ গ'ল, তেতিয়া সেই হৃদয় মহাকাশত আবিৰ্ভাৱ হ'ল ভগৱন্ত পৰম পুৰুষ। আৰু ভগৱন্ত পৰম পুৰুষ যেতিয়া আবিৰ্ভাৱ হৈ গ'ল, তেতিয়া আকাশবাণী হ'ল। আকাশবাণী মানে হৃদয়বাণী। হে প্ৰিন্সি আৰু সুতপা, নতুনকৈ বিবাহ পাতি সংসাৰৰ সুখ আৰু ভোগ বাদ দি কি কাৰণত ইমান কঠোৰ তপস্যা কৰিছা এই অৰণ্যৰ মাজত? প্ৰিন্সি আৰু সুতপাই উত্তৰ দিছিলে, হে সচ্চিদানন্দ পৰম পুৰুষ ভগৱান প্ৰভু, আমি জানো এই সমস্ত মানৱ জাতি জীৱ জগত তোমাৰ অংশ, কিন্তু প্ৰভু তোমাক পাহৰি, তোমাক পিঠি দি, তোমাৰ বিমুখ হৈ অকল ভোগ আৰু বাসনাৰ কাৰণে মানুহ ঢপলিয়াইছে মৰিবলৈ যোৱা ৰাস্তাৰে, এই মৰ জগতৰ মাজেৰে। যি ভোগত মানুহৰ দুখ আছে, যি ভোগে মানুহক নৰক ভোগ কৰায়, সেই ভোগৰ পাছে পাছে দৌৰিছে তোমাক পাহৰি, তোমাক পিঠি দি। আৰু এই বিপদগামী জীৱসকলক
ঘূৰাই আনিবৰ কাৰণে প্ৰভু কাৰো সাধ্য নাই, কাৰো শক্তি নাই। আমি জানো একমাত্ৰ তুমি উপায়। হে প্ৰভু, এই বিপদগামী জীৱসকলক ঘূৰাই আনিবৰ কাৰণে, ঈশ্বৰমুখী কৰিবৰ কাৰণে, আত্মমুখী কৰিবৰ কাৰণে আমি আশা কৰিছোঁ, কামনা কৰিছোঁ তোমাক পুত্ৰৰূপে পাবলৈ। তাৎপৰ্যটো কেনেকুৱা? পুত্ৰ মানুহে কামনা কৰে নিজৰ কাৰণে, বংশ ৰাখিবৰ কাৰণে, পিণ্ড দিবৰ কাৰণে, বুঢ়া হলে চাবৰ কাৰণে, এয়া সংসাৰৰ নিয়ম। কিন্তু জীৱৰ কল্যাণৰ কাৰণে, আনৰ মংগলৰ কাৰণে, জীৱক উদ্ধাৰৰ কাৰণে, এই সমস্ত জীৱক ঈশ্বৰ ভক্তিৰ মাজলৈ আনিবৰ কাৰণে, পৰৰ কাৰণে পুত্ৰ কামনা কেতিয়াও নকৰে। আৰু তোমালোকে যে কৰিছা এয়া মহাভাগৱত তথাস্তু। অৰ্থাৎ এয়াই মহাভাগৱত। যি মানুহে আনৰ চিন্তা কৰে, যি মানুহে প্ৰতিদিন ৰাতিপুৱা আনৰ চিন্তা কৰে, হে প্ৰভু সকলোৰে কল্যাণ কৰা, হে প্ৰভু কাৰো দুখ নিদিবা, হে প্ৰভু সকলোৰে মংগল কৰা, কাৰো জীৱনত হতাশ নিদিবা, হে কৰুণাময় ভগৱন্ত তুমি সকলোৰে কৃপা কৰা, এইজন মহাভাগৱত। হে প্ৰভু মোৰ ল'ৰা ছোৱালীকেইটা ভালে ৰাখা, হে প্ৰভু মোৰ ঘৰখন ভালে ৰাখা, হে প্ৰভু মোৰ ল'ৰাটোক চাকৰি দিয়া। এইটো মহাভাগৱত নহয়, এইটো আত্মকেন্দ্ৰিকতা। যি জগতৰ চিন্তা কৰে, যি সমাজৰ চিন্তা কৰে, যি পৰৰ চিন্তা কৰে, এয়াই ভাগৱত ধৰ্ম। বৰ ডাঙৰ কথা আকৌ। আৰু সেইকাৰণে মহাবিষ্ণুৱে ক'লে তোমালোক মহাভাগৱত, এয়া মহাভাগৱতৰ ভাৱনা। মই স্বীকাৰ কৰিছোঁ, 3টা জন্মত তোমাৰ ঘৰত অৱতাৰ হ'ম। মোৰ জন্ম আৰু মৃত্যু নাই। মই মায়াক আশ্ৰয় কৰি জন্ম লওঁ আৰু সংসাৰলৈ আহোঁ। গতিকে হে মা, হে পিতা, যোৱা, মই 3টা জন্মত তোমাৰ গৃহত হ'ম অৱতাৰ। প্ৰথম জন্ম হৈছিলে প্ৰিন্সি গৰ্ভা, নিচিনিলে। দ্বিতীয় জন্ম হ'ল বামন ভগৱান। বামন ভগৱানকো চিনি নাপালে, কেলে তেতিয়া সেই প্ৰিন্সি আৰু সুতপা হৈছিলে অদিতি আৰু কাশ্যপ। আপুনি মই আগৰ জন্মত কি আছো আপুনি মই জানো নাজানো, অহা জন্মত কি হ'ম জানো। অৰ্থাৎ এইটোৱে হ'ল জীৱ আৰু শিৱ, ঈশ্বৰে জানে, আপুনি মই নাজানো। এইটোৱে ভগৱত গীতাত কৈছে, অৰ্জুন তুমিও এটা এটা দেহ পোৱা, সংসাৰলৈ যোৱা, ময়ো দেহ লৈ যাওঁ সংসাৰলৈ, কিন্তু মই দেহত থকাৰ পাছতো আত্মাক নাপাহৰো। তুমি দেহ পোৱাৰ পাছত তুমি পাহৰি যোৱা আত্মাক। তুমি গাহৰিৰ দেহটো পিন্ধি লোৱা, গাহৰিৰ চোলাটো পিন্ধা, তুমি গাহৰিয়ে বনি যোৱা। কিন্তু মই গাহৰি বনিলেও গাহৰি নবনো, কেলে গাহৰিও দিব্যযজ্ঞ বৰাহ ৰূপে মই অৱতাৰ হওঁ। মই আত্মাক নাপাহৰো, তুমি আত্মাক পাহৰি যোৱা। এইটোৱে তোমাৰ আৰু মোৰ পাৰ্থক্য। এতিয়া সেই প্ৰিন্সি সুতপাৰ দ্বিতীয় জন্ম আছিলে বামন, তৃতীয় জন্ম হ'ল কৃষ্ণ। কংসৰ কাৰাগাৰত প্ৰভু ভগৱন্তই জন্ম পালে। আৰু বসুদেৱ আৰু দৈৱকী সেই জন্মত হৈছিলে প্ৰিন্সি সুতপা। এই 3টা জন্ম, অৰ্থাৎ ভগৱান কৃষ্ণ আহিলে 3টা লীলাৰ মাজেৰে, আৰু প্ৰিন্সি সুতপাও 3টা জন্ম পালে। আৰু সেই ভগৱান কৃষ্ণই আহিছে কেলে? ধৰ্মক স্থাপন কৰি অধৰ্মক নাশ কৰিবৰ কাৰণে। এইটোৱে ভগৱত গীতাত ভগৱানে কৈছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজাম্যহম পরিত্রাণায়ং সাধুনাং বিনাশয়স দুষ্কৃতম ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে। ভগৱানৰ মূল উদ্দেশ্যটো হ'ল ধৰ্মক স্থাপন কৰি আৰু সাধু সন্তসকলক কৃপা কৰা, আৰু সেই সাধু সন্তসকলক কৃপা কৰা। এতিয়া ধৰ্ম আৰু অধৰ্ম মানে কি বাৰু? অধৰ্ম মানে পাপ, ধৰ্ম মানে পুণ্য। আৰু সেই পাপ পুণ্য ধৰ্মৰ বিচাৰটো আমাক দেখুৱাইছে যে এটা ষাঁড় গৰু
ষাঁড় গৰু সেয়া হ'ল ধৰ্ম, ধৰ্ম হ'ল ষাঁড় গৰু, আৰু পৃথিৱী হ'ল গাই গৰু। এতিয়া এই পৃথিৱীয়ে গাই গৰু ৰূপ লৈ, ধৰ্মই ষাঁড় গৰু ৰূপ লৈ, ধৰ্মই লেঙেৰাই লেঙেৰাই লেকুচাই লেকুচাই আহিছে, তিনিখন ভৰি ভগা, এখন মাত্ৰ লেকুচাই লেকুচাই আহিছে। আৰু পৃথিৱীয়ে কান্দি 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 গৈছে, কাৰ ওচৰত গৈছে? যে শিৱৰ ওচৰত গৈছেগে। দেৱতাসকলৰ ওচৰত প্ৰথম গ'ল, দেৱতাসকলে লৈ গ'ল শিৱৰ ওচৰত, শিৱৰ ওচৰৰ পৰা ব্ৰহ্মাৰ ওচৰত লৈ গ'ল। কেলে লৈ গ'ল? তেতিয়া পৃথিৱীয়ে কৈছে মোৰ দুখটো খণ্ডন কৰা, মই পৃথিৱীৰ বোজা বহিব নোৱাৰো, মই ভাৰ বব নোৱাৰো, মই আৰু সহ্য কৰিব নোৱাৰো, মোক এটা উপায় দিয়া। আৰু এই উপায়টো দিবৰ কাৰণে আৰু ধৰ্মই কৈছে যে মোৰ তিনিখন ভৰি ইতিমধ্যে ভাঙিলে, সত্য শৌচ তপ ক্ষমা, এতিয়া মাত্ৰ সত্যখন আছে, কিন্তু শৌচ তপ আৰু ক্ষমা এই তিনিখন ভৰি ভাঙি দিলে মোৰ। গতিকে মই আৰু লেকুচাই লেকুচাই কেনেকৈ থাকিম? গতিকে দেৱতাসকলে ক'লে ইয়াৰ সমিধান আমি দিব নোৱাৰো। তাৰ পাছতে শিৱৰ ওচৰত গ'ল, শিৱই ক'লে যে ময়ো নাজানো, বোলে ব্ৰহ্মাৰ ওচৰত যাওঁ ব'লা। ব্ৰহ্মাৰ ওচৰ পালে, আৰু ব্ৰহ্মাৰ ওচৰত যোৱাৰ পাছত ব্ৰহ্মাই লৈ গ'ল ক্ষীৰসাগৰলৈ, ক্ষীৰসাগৰৰ পাৰলৈকে। আৰু ক্ষীৰসাগৰতে পুৰুষোক্ত মন্ত্ৰৰ দ্বাৰা ঈশ্বৰক জগাইছে। ব্ৰহ্মা মানে জীৱ। আমাৰ ভিতৰত তিনিটা তত্ত্ব আছে, এটা হ'ল দেহ তত্ত্ব, পঞ্চভূতৰ তত্ত্ব, এটা হ'ল মনতত্ত্ব, চতু অন্তঃকৰণ বুলি কয়, আৰু এটা হ'ল আত্মাতত্ত্ব। এই তিনিটা আমাৰ ভিতৰত পাৰ্ট আছে। দেহতত্ত্বটো পঞ্চভূতৰ, খেতি অপ তেজ মৰুত বম, এইটো হ'ল এই এম্বেচাডাৰৰ ফ্ৰেমটোৰ নিচিনা, ইয়াৰ কোনো প্ৰাণ নাই। চকু আছে, বেটাৰী নহ'লে চকু দেখা নাপায় আপুনি। এই পোহৰ নহ'লে চকু থাকিলে দেখা পাব জানো? চকুৰে নেদেখে, চকুটো মাত্ৰ হ'ল লাইটটো। গাড়ী এখনত যেনেকৈ লাইটটো আছে, আপোনাৰ মোৰো চকুটো আছে, কিন্তু দেখা পাবলৈ হ'লে তাত ইঞ্জিন লগাব লাগিব। গতিকে এইটো হ'ল আমাৰ, এটা হ'ল বহিৰ বস্তু, বহিৰ শৰীৰ, সেইটো পঞ্চভূতৰ, আৰু এটা হ'ল চতু অন্তঃকৰণ, সেইটো জীৱ অৱস্থা বুলি কয়, আৰু এটা হ'ল আত্মা, সেইটো হ'ল চৈতন্য সদাশিৱ, যত জীৱ তত শিৱ। এতিয়া ক্ষীৰসাগৰ মানে কি? ক্ষীৰসাগৰ মানে হ'ল গাখীৰৰ সাগৰ। গাখীৰ মানে কি? গাখীৰ মানে প্ৰেম। প্ৰেম ক'ত আছে? হৃদয়ত আছে। এই হৃদয়খন হ'ল আমাৰ ক্ষীৰসাগৰ। পৰমাৰ্থ বুজিব লাগিব। এতিয়া হৃদয়খন ক্ষীৰসাগৰ, আৰু ক্ষীৰসাগৰত কোন আছে? বিষ্ণু আছে। অৰ্থাৎ আপোনাৰ মোৰ প্ৰত্যেকৰে হৃদয়ৰ মাজত ঈশ্বৰ আছে। আপোনাৰ মোৰ যিমান জগতত জীৱ আছে, চৈতন্য জীৱ আছে, প্ৰতিটো চৈতন্য আত্মাত পৰমাত্মাই বাস কৰি আছে। ক'ত? হৃদয়ত আছে। আৰু হৃদয়ত আছে ক্ষীৰসাগৰ, প্ৰেম। এই প্ৰেমৰ মাজতেই ভগৱন্ত সোমাই আছে। আপোনালোকে চাবচোন, যিদিনা প্ৰেম নোহোৱা হয় গছত ওলমি দিয়ে, হয়নে নহয় বাৰু প্ৰভু? যিদিনা মানুহৰ প্ৰেম নোহোৱা হয় সেইদিনা গছত ওলমি দিয়ে, নদীত জাপ মাৰি পৰি দিয়ে। কেলে বাৰু? প্ৰেমে মানুহক জীয়াই ৰাখে, আৰু প্ৰেম যিদিনা নোহোৱা হ'ব সিদিনা মৰি যায়। এতিয়া আমাৰ ইয়াকে কৈছে ক্ষীৰসাগৰ। প্ৰেম কিমান আছে? অনন্ত কোটি ব্ৰহ্মাণ্ডক ভাল পোৱা প্ৰেম আছে আমাৰ হৃদয়ৰ মাজত, আৰু সেই প্ৰেমৰ সমুদ্ৰৰ মাজতে নাৰায়ণ আছে, আৰু সেই ভগৱানক জগাইছে। কোনে জগাইছে? জীৱই। অৰ্থাৎ এইখিনি কথা খুব বুজিব লগা কথা। আমি যে প্ৰাৰ্থনা কৰোঁ, আমি কিহেৰে প্ৰাৰ্থনা কৰোঁ? আমি মুখস্থ মাতি প্ৰাৰ্থনা কৰোঁ। তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ। তাত ভাৱ আছে জানো প্ৰভু?
আছেনে? এইটো মুখেৰে কৰা প্ৰাৰ্থনা। ভাৱ কেতিয়া আহিব? যিদিনা বিপদত পৰিব, আপুনি সৰ্বস্ব আপোনাৰ পৰা হেৰাই যাব, ল'ৰাই অৱহেলা কৰিব, পত্নী অৱহেলা কৰিব, সংসাৰে ঠগিব, সিদিনা যিদিনা ব্যাকুল হৈ পৰিব, সিদিনাই ভগৱানৰ চৰণত ধৰিব যে প্ৰভু, তোমাৰ ব্যতিৰেকে জগতত একো বস্তু নাই আৰু মই তোমাৰ চৰণলৈ আহিছো, মোক কৃপা কৰা। এইটো প্ৰাৰ্থনা। অৰ্থাৎ দ্ৰৌপদী মা যেতিয়া দুখাখনে গৈ হাতত ধৰি টানি আনিলে, কৃষ্ণক মাতিলে, কিন্তু সমৰ্পিত নহল, নিজে টানাটানি কৰি আছে এৰুৱাবলে। আহি কুৰু ৰাজসভা পালে, কুৰু ৰাজসভাত বস্ত্ৰত ধৰিলে, বস্ত্ৰ খুলিবলৈ যত্ন কৰিলে, তথাপিও এইফালে মুখেৰে চিঞৰিছে ভগৱানক আৰু নিজে টানিছে মুকলি হবলৈ, নিজেও যত্ন কৰিছে, নিজে আজুৰি আছে পৰিত্ৰাণ পাবৰ কাৰণে, ভগৱানকো মাতিছে কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ আহিলে জানো? কৃষ্ণ নাই আহা। আৰু যেতিয়া এৰি দিলে, ন মম ইতি নমস্কাৰম, হে কৃষ্ণ, মোৰ লাজ, মোৰ মান, ভয়, মোৰ একো নাই প্ৰভু, চব তোমাৰ। লগে লগে ভগৱান কৃষ্ণ বস্ত্ৰ হৈ গল। কি সাধ্য আছে পৃথিৱীত, কেনেকুৱা শক্তি আছে কোনোবাই আপোনাক বস্ত্ৰ হৰণ কৰিব? আপুনি ভগৱানৰ ওচৰত সমৰ্পিত হৈ যাওক। এইটোকে আপোনাক মোক বুজাইছে। প্ৰভুত এৰি দিয়ক। যিয়ে জীৱন দিছে সিয়ে মৃত্যু দিব পাৰিব। যিয়ে মোক জীৱন দিছে, যিয়ে মোক প্ৰাণ দিছে, যিয়ে মোক মাতৃৰ গৰ্ভত থাকোঁতে মাতৃৰ স্তনত দুগ্ধ দিছে, মোৰ আহাৰৰ ব্যৱস্থা কৰিছে, সেইজন প্ৰভুৰ ওচৰত সমৰ্পিত হৈ যাওক। মনত ৰাখিব, ঈশ্বৰে যাক ধৰি ল'ব, হৰিয়ে ধৰি ল'লে জৰীৰ কোনো কাম নাই। এই কথাটোকে আমাক বুজাইছে। এতিয়া শেষত গৈ ক্ষীৰসাগৰৰ মাজতে মহাবিষ্ণুৰ আবিৰ্ভাৱ হ'ল। আবিৰ্ভাৱ হৈ অনন্ত শয্যাত শুই আছিলে কাৰণ সমুদ্ৰত প্ৰভু ভগৱন্ত শ্ৰীমন নাৰায়ণ। তেতিয়া সুধিলে চব দেৱ দেৱীসকল আৰু ব্ৰহ্মা বিষ্ণু মহেশ, এই তিনিজন দেৱতা লগত পৃথিৱী আৰু ধৰ্ম, বোলে কেলে আহিলা তোমালোক, কেলে আহিলা তোমালোক? অসময়ত মোক কিয় জগালা, মোক কিয় মাতিলা? বোলে প্ৰভু হোৱা চাওক, ধৰিত্ৰীৰ অৱস্থা, পৃথিৱীৰ অৱস্থা, কান্দি কাটি আউলি বাউলি হৈ কেনেকৈ ধৰিত্ৰী শুকাই গৈছেগে। আৰু এয়া ধৰ্ম তিনিখন ভৰি ভাঙিলে ইতিমধ্যে এখন মাত্ৰ আছে সত্য, সেও লেকুচাই লেকুৱাই আছে। আপোনাক সবেইটো এতিয়া দেখিছে, মোবাইল অহাৰ পৰা সত্যৰ অপমৃত্যু হৈছে। থাকে শিৱসাগৰত, মই গুৱাহাটীত আছো, কি হ'ল? আছে শিৱসাগৰত। অলপতে আমাক মাতিবলৈ গৈছেগে, ভাগৱতৰ চিঠি দিবলৈ গৈছে, নিমন্ত্ৰণ কৰিবলৈ গৈছেগে। সেইফালৰ পৰা ফোন কৰিছে, ক'ত আছা? কৈছে বোলে মই এতিয়া এই ধেমাজিত আছো। আছে মোৰ ঘৰত, মই সন্মুখত আছো। ভাগৱতলৈ মাতিবলৈ অহা, নিমন্ত্ৰণ কৰিব অহা ভকতসকলে কৈছেগে যে ধেমাজিত আছো। পাপ লাগিব নাই প্ৰভু? মই সুধিছো তেখেতসকলক, ইমান চিধা চিধা মিছা কথাটো কৈ দিলে, মোক ভাগৱতলৈ মাতিবলৈ আহে, যে আপোনাৰ পাপ হ'ব নাই? বোলে প্ৰভু পাপ হ'ব আৰু, কিন্তু উপায় নাই আৰু, নকলে নচলে। অৰ্থাৎ এইটোৱে, মোবাইলটোৱে আৰু সমস্যা লগাই দিছে, অকল মিছা কথা। আপুনি ঘৰত থাকি যেতিয়া কৈ দিব মই ঘৰত নাই, আপোনাৰ ল'ৰাটোৱে চাই আছে, আপোনাক কৈ চাই আছে, ল'ৰাটোৱে দেখিব দেউতাক কেনেকুৱা মিছলীয়া, দেউতা কেনেকুৱা মিছলীয়া। তাৰ মনৰ মাজত, শিশু মনৰ মাজত আপোনাৰ প্ৰতি সেই সাজটো কেতিয়াও গুচাব নোৱাৰে আপুনি। সেইকাৰণে আমাক কৈছে, তেতিয়া ক'লে কেলে? মইতো দায়িত্ব দিছো চবকে। ব্ৰহ্মা তোমাক দায়িত্ব দিছো সৃষ্টি কৰিবৰ কাৰণে। তেতিয়া ব্ৰহ্মাই কৈছে, প্ৰভু মই দায়িত্ব কেনেকৈ পালন কৰিম? এতিয়া মানুহে নিজে হাতত তুলি লৈছে সৃষ্টি। বিয়া হোৱাৰ 3 বছৰ পাছত ল'ৰা এটা হ'ব লাগে, ল'ৰা হ'ব নিদিয়ে। কেলে? ল'ৰা ছোৱালী হ'লে অসুবিধা হ'ব, আমি অলপ ফূৰ্তি কৰি লওঁ, 5 বছৰমান ল'ৰা ছোৱালী আমাক নালাগে, 5 বছৰ পাছত আমি ব্যৱস্থা কৰিম। এইটো প্ৰকৃতিৰ নিয়ম হ'ল জানো? ব্ৰহ্মাই জন্ম দিব পাৰিব জানো?
আপোনাৰ ল'ৰা ছোৱালী 3টা হ'ব লাগে, আপুনি বন্ধ কৰি দিছে, এটাই, আৰু নালাগে, আৰু নালাগে, আৰু নালাগে। তে ব্ৰহ্মাই জন্ম কেনেকৈ দিব কওক? ব্ৰহ্মাই সেইটো কৈছে যে মানুহে পদে পদে সৃষ্টি হাতত তুলি লৈছে। আপোনাৰ সন্তানটো জন্ম পাব লাগে, অমুক গ্ৰহ, অমুক তিথি, অমুক নক্ষত্ৰৰ মাজত সি জন্ম পাব লাগে। আপুনি কাগজ বহি আগত লৈছে, আগত গৈ জ্যোতিষৰ ওচৰ পাইছে, পঞ্জিকা মেলক, ভাল দিন এটা উলিয়াওক। এই ভাল দিন ভাল সময়ত আপুনি হস্পিটেলত নিজ চিজাৰিং কৰিছে, আপুনিয়ে জন্ম দিছে একেবাৰে ভাল দিনত। তাত জ্যোতিষৰ কাম কি হ'ব? মানুহে সৃষ্টিৰ নিয়মবোৰ পদে পদে, অৰ্থাৎ এটা সন্তান এগৰাকী আয়ে জন্ম দিয়ে, জন্ম মৃত্যুৰ যন্ত্ৰণা লৈ। সেইকাৰণে আগৰ সন্তানৰ প্ৰতি মানুহৰ মৰম স্নেহ ভাল পোৱা অত্যাধিক আছিলে। আজিকালি ডক্টৰৰ তাত যোৱাৰ লগে অলপ কষ্ট কৰি আকৌ লাভ নাই, চিজাৰিং কৰি লওক। বিনা কষ্টেৰে পোৱা পইচাৰ মৰম, বিনা কষ্টেৰে পোৱা সন্তানৰ মৰমৰ মাজত পাৰ্থক্য আছে মা, বহুত পাৰ্থক্য আছে। এটা এটা সন্তান আগত ডক্টৰ কবিৰাজ নাই, জন্ম কত ত্যাগ কষ্টৰ মাজেৰে জন্ম দিয়ে। সন্তানৰ মুখ দেখাৰ লগে লগে সমস্ত যন্ত্ৰণা পাহৰি যায়। এই কথাবোৰে কৈছে এতিয়া মানুহে প্ৰতিটো পদে পদে প্ৰকৃতিৰ নিয়মবোৰ হাতত তুলি লৈছে। প্ৰকৃতিৰ নিয়মবোৰ ব্ৰহ্মাই কৈছে মই তেনেকৈ এতিয়া নিয়মৰ মাজেৰে জন্ম দিবলৈ, নিয়মৰ মাজেৰে মই নোৱাৰিছো। শিৱক কৈছে তোমাকতো মৃত্যুৰ দেৱতা, তুমি সংহাৰৰ দেৱতা। বোলে সংহাৰ কেনেকে কৰিম প্ৰভু? আয়ুস আছে 80 বছৰলৈ, সাদা চুৰত গুটখা খাই 40 বছৰতে বুঢ়া হৈ যায়। মই মাৰিবলৈ বাটে নাচাই। মানুহ এতিয়া এনেকুৱা হৈছে যে 70 বছৰ থাকিব লাগে জীয়াই, কিন্তু মানুহে ইমান বেবিচাৰ কৰিছে, শৰীৰক ইমান অত্যাচাৰ কৰিছে, চিন্তাই ভাৱনাই মানুহ জৰ্জৰিত হৈছে। 40 বছৰ 50 বছৰ পাছতেই বেমাৰী হৈ যায়। তে মই মাৰিবলৈ বাট নাচাই। এতিয়া এই কথাটোকে আমাক বুজাইছে। আৰু তেতিয়াই ভগৱানে কৈছে মই যাব লাগিব। বুজিলো, মই যাক যাক দায়িত্ব দিছো, মোৰ সৃষ্টিৰ দায়িত্ব যিসকলৰ ওচৰত অৰ্পণ কৰিছো, তেওঁলোকে যেতিয়া অক্ষম হ'ব আৰু মই মোৰ সৃষ্টিৰ কাৰণে মই যাব লাগিব, তেতিয়া ক'লে হে অনন্ত, অৰ্থাৎ অনন্ত নাগ, তুমি আগৰ জন্মত লক্ষ্মণ হৈছিলা মোৰ, মই ৰাম ৰূপে গৈছিলো। আৰু তুমি তেতিয়া মোক কৈছিলা যে মই আৰু তোমাৰ সৰু হৈ কেতিয়াও নাযাওঁ। কেলে? তুমি যোৱাবাৰ দায়িত্বৰ কৰ্তব্য পালতে বহুত কষ্ট পালা, আৰু সেইকাৰণে মোক কৈছিলা তোমাৰ সৰু হৈ আৰু পৃথিৱীলৈ মই কেতিয়াও নাযাওঁ। গতিকে এইবাৰ তুমি মোৰ জ্যেষ্ঠ হৈ যাবা। আৰু যোগমায়া অৰ্থাৎ মোৰ আদ্য শক্তি, তোমালোক যাবা, মই জন্ম নহওঁ, মোৰ জন্ম নাই, মৃত্যু নাই, আৰু তোমালোকে মোক জন্ম হোৱাৰ নিচিনা মৃত্যু হোৱাৰ নিচিনা দেখুৱাবা, যোগমায়াসকলে। আৰু সমস্ত সৃষ্টিৰ যিবিলাক দেৱতাসকলক কৈছে শুনা দেৱমণ্ডলী, মই কংসৰ কাৰাগাৰত জন্ম হ'ম, বসুদেৱৰ দৈৱকী হ'ব মোৰ পিতা মাতা। জন্ম হ'ম গোকুলত, মথুৰাত, কিন্তু মই মথুৰাত নাথাকো। কেলে নাথাকো? মথুৰাত কংস আছে। অৰ্থাৎ য'ত কংস থাকে তাত মই নাথাকো, মই মাত্ৰ কংসক মাৰিবৰ কাৰণে যাম। অৰ্থাৎ কংস মানে কি? কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস। ডায়েৰীত লিখি থব এইবোৰ কথা। কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস। কুশাসন মানে কি? যাৰ মন অহংকাৰে শাসন কৰিছে, যাৰ মন অভিমানে শাসন কৰিছে, যাৰ মন লোভ মোহ কাম ক্ৰোধে শাসন কৰিছে, এইজন প্ৰতিজন মানুহ কংস। আৰু সেই অহংকাৰ অভিমান মাৰিবলৈ মই যাওঁ। মোৰ উদ্দেশ্যই হ'ল অহংকাৰৰ পৰা মুক্ত কৰা, মানুহক অভিমানৰ পৰা মুক্ত কৰা, মানুহৰ হৃদয় নিৰ্মল কৰা। আৰু সেইকাৰণে মই অৱতাৰ লওঁ, পৃথিৱীলৈ যাওঁ। আৰু সেইকাৰণে মই গোকুল মানে কি? য'ত জাতি নাই, য'ত ধৰ্ম নাই, য'ত অহংকাৰ নাই, য'ত অহমিকা নাই, য'ত সমন্বয় সম্প্ৰীতি সদ্ভাৱনাৰ একতা আছে, এয়াই হ'ল গোকুল।
আৰু মই গোকুলত লীলা কৰিম ব্ৰজধামত। আৰু ব্ৰজধামৰ মাজেৰে মই বৃন্দাবনত গৈ গোপীসকল মোৰ প্ৰাণৰ ভক্তসকলক মহাৰাসৰ মাজেৰে জীৱনৰ পৰম সত্যৰ সন্ধান দি ঈশ্বৰ আৰু ভক্তৰ মধুৰ মিলনৰ মাজেৰে মই বৃন্দাবনত ৰাসক্ৰিয়া কৰি কুৰুক্ষেত্ৰ মহাসমৰত সমস্ত পৃথিৱীৰ ভাৰস্বৰূপ অহংকাৰী অভিমানী এই ৰজাসকলক বধ কৰি মই ধৰ্ম কাৰ্য সমাধা কৰি মোৰ যদুবংশকো ধ্বংস কৰি মই পুনৰ ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰিম। এতিয়া তোমালোক সকলোৱে যোৱাগৈ। অৰ্থাৎ এই কথাখিনিৰ মাজেৰে আমাক বহুত জ্ঞান দিছে ভাগৱতে। এই কথাখিনিৰ মাজেৰে প্ৰভুৱে ভক্তসকলক কৈছে ভগৱান কিয় আহিব লগা হ'ল, ভগৱানে লীলাবোৰ কিয় কৰিছে, পাপ কি, পুণ্য কি, ঈশ্বৰ কি, গোটেই কথাখিনি আমাক বুজাইছে। সেইকাৰণে আপোনাৰ মোক এটা ডাঙৰ কথা বুজাইছে। আমাৰ মনৰ মাজত শত্ৰু গুণ বাৰু, আমি শত্ৰু বুলি ভাবোঁ গাঁৱৰ মানুহকেইজন, আমি ওচৰ চুবুৰীয়া শত্ৰু বুলি ভাবোঁ। আচল শত্ৰু হ'ল আমাৰ ভিতৰত থকা লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য, এই 6টা শত্ৰু, যাক ৰিপু বুলি কৈছে। ৰিপু মানে শত্ৰু। এই লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য, এই 6 ৰিপু। আপোনাক ভাবে এই দুৰ্গা পূজা বা গোসাঁনীৰ আগত যে বলি দিয়ে, কি বলি দিয়ে বাৰু? এই 6টা বস্তুৱে বলি দিয়ে। এই যে গোসাঁনীৰ আগত বলি বিধানটো দিয়ে, বলি কেলে দিয়ে বাৰু? বলি মানে কি বাৰু? বলি মানে ত্যাগ কৰা। বলি মানে, বলি শব্দটোৰ অৰ্থ ত্যাগ। মই তোমাৰ কাৰণে বলি দিছোঁ, মোৰ সুখ ভোগ বলি দিছোঁ। বলি শব্দৰ অৰ্থ ত্যাগ। কি বলি দিয়ে বাৰু? ছাগলী বলি দিয়ে। মাইকী ছাগলী বলি দিয়ে নেকি? নিদিয়ে। মতা ছাগলী বলি দিয়ে। মতা ছাগলী কেলে বলি দিয়ে? অৰ্থাৎ কামৰ প্ৰতীক মতা ছাগলী। এই ছাগলীতকৈ কামুক একো জন্তু নাই। পৃথিৱীত কোনো জীৱ নাই ছাগলীতকৈ কামুক। সেইকাৰণে কামটো বলি দিব দিছে মানুহক, ছাগলীটো নাই কোৱা। আমি খোৱাসকলে ছাগলীটো বলি দিওঁ। আপোনাৰ মোৰ মাজত যিটো কাম আছে, সেই কামটো অনিয়ন্ত্ৰিত যিটো কাম, যি কামৰ দ্বাৰা আমি সৃষ্টিখন নৰক সৃষ্টি কয়, এই অনিয়ন্ত্ৰিত কাম বলি দিব দিছে। প্ৰতীক হ'ল ছাগলী। ক্ৰোধ, ছাগলীৰ পাছত দিছে কি? মহ। মহটো ক্ৰোধৰ প্ৰতীক। সেইকাৰণে ক্ৰোধটো বলি দিয়ক। অৰ্থাৎ আপোনাৰ মোৰ জীৱনৰ, অৰ্থাৎ বিজয়া দশমী মানে কি? দশমীৰ দিনা উটুৱাই দিয়ক লোভ, মোহ, কাম, ক্ৰোধক উটুৱাই দিয়ক। তেতিয়া আপোনাৰ এই শৰীৰটো সুন্দৰ হ'ব। শৰীৰৰূপী, এইটোকে দুৰ্গা বুলি কৈছে। দুৰ্গা মানে হ'ল শৰীৰ। এই শৰীৰৰূপী শক্তি, প্ৰকৃতি শক্তিক যেতিয়া কাম, ক্ৰোধ, লোভ, মোহৰ পৰা মুক্ত কৰিব, আপোনাৰ শৰীৰ সুন্দৰ হ'ব, সুস্বাস্থ্যৰ অধিকাৰী হ'ব, ব্ৰহ্মচৰ্য বিৰাজ কৰিব, আৰু আপোনাৰ শৰীৰেই আপোনাৰ জীৱনৰ সুন্দৰ সুখৰ কাৰণ হ'ব। স্বামী বিবেকানন্দকে আদি কৰি কিমান তেওঁলোকে গোটেই জীৱনটো সাধনা কৰি সেই শৰীৰৰ দ্বাৰাই মহান শক্তি লাভ কৰিছে। এই কথাটোকে কৈছে। হাঁহটো হ'ল লোভৰ প্ৰতীক। হাঁহটো লোভৰ প্ৰতীক, লোভটো বলি দিয়ক। পাৰ চৰাইটো মোহৰ প্ৰতীক, মোহটো বলি দিয়ক। কোমোৰা আৰু কুঁহিয়াৰ, এই দুটা মদ মাচৰ্য, এই 6 ৰিপুক বলি দিব দিছে। এই 6 ৰিপুক যিদিনা ত্যাগ কৰিব, সেইদিনাহে আপোনাৰ জীৱনৰ শান্তি হ'ব, জীৱনৰ সুখ হ'ব। আৰু বেদৰ প্ৰথম ধৰ্মটোৱে হ'ল শৰীৰম অদ্য খলু ধৰ্ম সাধনম। শৰীৰ ৰক্ষা কৰাটো মানুহৰ প্ৰথম ধৰ্ম। যি শৰীৰক অত্যাচাৰ কৰে তেওঁৰ আৰু কোনো ধৰ্ম নাই। শৰীৰতকৈ মহাসম্পদ আৰু একো নাই। আপোনালোকে চাব, শৰীৰতকৈ মহান সম্পদ, য'ত নেকি বিবেক আছে, য'ত নেকি বুদ্ধি আছে, য'ত কিডনী আছে, য'ত হৃদয়ৰূপী, আমাৰ হৃদয়ৰূপী এইখন প্ৰেমৰ সমুদ্ৰ আছে, আমাৰ কলিজা আছে, আমাৰ মৰম, স্নেহ, ভালপোৱা, প্ৰেম আৰু সকলোতকৈ স্বৰ্গীয় হাঁহিবোৰ আছে। এই শৰীৰটো কিমান মূল্যৱান, আমি শৰীৰটোকে চিনি নাপাওঁ। আমি কাগজৰ নোটকেইখন চিনি পাওঁ, আমি সংসাৰৰ বস্তুবোৰ চিনি পাওঁ,
সংসাৰৰ মূল্যবোৰ জানো, ঘৰৰ মূল্য জানো, টাইলছৰ মূল্য জানো, মাৰ্বল পাথৰৰ মূল্য জানো, বেংক বেলেঞ্চ জানো, কিন্তু জীৱন বেলেঞ্চ নাজানো। এই কথাটোকে আমাক বুজাইছে শৰীৰটো ৰক্ষা কৰাটো মানুহৰ প্ৰথম ধৰ্ম। সেইকাৰণে বেয়া বস্তু কেতিয়াও নাখাব। যি মানুহে নিজক মাৰে তেওঁতকৈ অজ্ঞানী কোন থাকিব পাৰে? যি মানুহে নিজক নষ্ট কৰে, যি মানুহে নিজৰ ঘৰখন নষ্ট কৰে, আপোনাৰ ঘৰত প্ৰভুৱে এটা সন্তান দিছে, পুত্ৰ ৰূপে আপোনাৰ ঘৰলৈ আহিছে প্ৰভুৱে। সেই ল'ৰাটোৰ আগত আপুনি যদি ধপাত খায়, সেই ল'ৰাটোৰ আগত যদি আপুনি গুটখা খায়, সেই ল'ৰাটোৰ আগত যদি আপুনি বেয়া বস্তু খায়, এদিন সেই ল'ৰাটোক আপুনি ক'ব পাৰিব জানো যে বোপাই এইটো বেয়া বস্তু নাখাবি? পাৰিব জানো? অৰ্থাৎ তাৰ মানে কি? তাৰ আগত এইবোৰ বেয়া স্বভাৱ কৰা, তাৰ আগত এইবোৰ বেয়া বস্তু খোৱা, তাৰ জীৱনটো ধ্বংস কৰা নহয় জানো? তাক আপুনি আদৰ্শ শিকোৱা নাই জানো? তাক আপুনি সেই আদৰ্শ দেখুওৱা নাই জানো? গতিকে এই কথাটোকে আপুনিতো নিজে মৰিলেই, নিজে নষ্ট হলেই, নিজৰ ভিতৰত থকা কনচিয়াছ যিটো লেভেল, চেতনাৰ কোষবোৰ আপুনি মাৰিলেই, আৰু বিনিময়ত লোকচান কৰিলে আপুনি সেই দেশৰ ভৱিষ্যত, জাতিৰ ভৱিষ্যত, গাঁৱৰ ভৱিষ্যত, আপুনি আপোনাৰ নিজৰ সন্তানটোক নষ্ট কৰিলে, তাক বেয়া আদৰ্শ দিলে। সেইকাৰণে শ্ৰীমদ ভাগৱতৰ ৫ম স্কন্ধত ঋষভে কৈছে, যি পিতৃয়ে পুত্ৰক আধ্যাত্মিক জীৱনৰ শিক্ষা নিদিয়ে, যি পিতৃয়ে পুত্ৰক সাংসাৰিক ভোগৰ ৰাস্তাৰে লৈ যায়, সেই পিতৃয়ে হ'ল মহাশত্ৰু, আৰু পুত্ৰৰ যে মহা অপৰাধৰ ভাগী হ'ব পিতৃ।